ওয়াও, এনেকুৱা বহুত লোক আপোনালোকে দেখিব, নতুবা আপোনালোকৰ পৰিয়ালত এনেকুৱা সদস্য আছে যিয়ে পাৰফিউম বহুত লগায়। নতুবা মুভিজ, চিৰিজ, মেগাজিনছ, আৰ্টিকলছ আৰু যিবোৰ ইৰটিক ষ্টৰিজ, মানে যিবোৰ ষ্টৰি শুনিলে নাইবা পঢ়িলে যৌন উত্তেজনা অনুভৱ হয়, সেনেকুৱা ষ্টৰিবোৰত পাৰফিউমৰ কথা উল্লেখ কৰা যায়। সুগন্ধিত দ্ৰব্যৰ কথা ব্যৱহাৰ কৰা দেখা যায়, শুনা যায়। কেতিয়াবা আপোনালোকে ভাবিছেনে কাপলছবোৰে ফিজিকেল ৰিলেশ্যন বনোৱাৰ আগত, মানে শাৰীৰিক সম্বন্ধ বনোৱাৰ আগত পাৰফিউম, ডিঅ' নাইবা বডি মিষ্ট ইউজ কৰে? ইয়াৰ পিছৰ সাইকোলজি কি? কেলে আমাৰ ভাল লাগে, কেলে আমি খুব ৰিফ্ৰেছিং ফিল কৰোঁ যেতিয়া আমি পাৰফিউম ইউজ কৰোঁ? ক্লিঅ'পেট্ৰাৰ পৰা আদি কৰি বিভিন্ন কাহিনী আপোনালোকে শুনিব য'ত পাৰফিউমৰ কথা মেনশ্যন কৰা হৈছে। মোৰ নিজৰে পাৰফিউম আৰু ডিঅ'ৰ প্ৰতি বিৰাটেই এটা আসক্তি আছে, এডিকশ্যন বুলি ক'ব পাৰি, মানে নিচা। মই গা ধুই উঠি পাৰফিউম লগাওঁ, বাহিৰলৈ ওলাই গ'লে পাৰফিউম লগাওঁ, ঘৰৰ ভিতৰত থাকিলে পাৰফিউম লগাওঁ, আনকি ৰাতি শোৱাৰ আগতো মই পাৰফিউম লগাই শুওঁ। পাৰফিউম লগাই মোৰ মনটো খুব শান্ত হৈ পৰে আৰু এনেকুৱা লাগে যেন এংজাইটি নাইকিয়া হৈ যায়। আৰু এয়া মোৰ পাৰফিউম কালেকশ্যন। দেখি নিশ্চয় বুজি পাইছে পাৰফিউম মই কিমান ভাল পাওঁ। বজাৰত এনেকুৱা পাৰফিউম আছে যিবোৰ পাৰফিউম ইউজ কৰিলে আপোনালোকৰ ফিজিকেল ইণ্টিমেচি বাঢ়িব, আৰু যেতিয়া আপোনালোকে ইণ্টাৰক'ৰ্চ কৰে, মানে যেতিয়া আপোনালোকে যৌনক্ৰিয়া কৰিব, তাৰ আমেজ বহুত বেছি বাঢ়ি যাব। কেলে পাৰফিউম লগাই যদি আমি যৌন মিলন কৰোঁ সেয়া খুব আমোদজনক হয়, সেই বিষয়ে কথা পাতিম। নমস্কাৰ, মই গীতাঞ্জলি শৰ্মা। পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি কথা পাতিম পাৰফিউম এণ্ড ইণ্টাৰক'ৰ্চ, মানে ছেক্স আৰু চেণ্টৰ মাজত কি সম্বন্ধ আছে। যদি আপুনি আৰু আপোনাৰ পাৰ্টনাৰে বিচাৰে আপোনালোকৰ যৌন মিলন খুব সন্তোষজনক হওক, খুব আমোদজনক হওক, তেতিয়াহ'লে আপোনালোকে যৌন মিলনৰ সময়ত পাৰফিউম ব্যৱহাৰ কৰি চাব পাৰে। বিভিন্ন প্ৰকাৰৰ পাৰফিউম পোৱা যায় বজাৰত, ফ্লৰেল, ভেনিলা, মাস্ক, চিট্ৰাছ, উড। এয়া জানি আপোনালোকে আচৰিত হ'ব, যৌন মিলনৰ সময়ত যদি কোনোবা এজন পাৰ্টনাৰৰ গাৰ পৰা দুৰ্গন্ধ ওলায়, তেতিয়াহ'লে অইন পাৰ্টনাৰজনৰ বডিত হৰমনেল চেঞ্জেছ আহে। মানে সেই পাৰ্টনাৰজনৰ ছেক্স কৰাৰ যিটো মন, যৌনক্ৰিয়া কৰাৰ যিটো মন, সেয়া একদমেই নাইকিয়া হৈ যাব। যৌনক্ৰিয়া কৰাৰ সময়ত আপোনালোকৰ গাৰ পৰা যাতে সুগন্ধ ওলায়, সেয়া খুবেই ইম্পৰ্টেণ্ট। সেইকাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে পাৰফিউম, ডিঅ', বডি মিষ্ট নাইবা মাস্ক। আপোনালোকৰ পচন্দৰ অনুযায়ী চেণ্ট ব্যৱহাৰ কৰিব পাৰে। সুবাস এটা ইন্দ্ৰিয়ানুভূতি যিটো আমাৰ মানস পটত ৰৈ যায়, আৰু আপোনাৰ সংগীৰ গাৰ ভাল গুণ এটাই আপোনাৰ যৌন স্পৃহা বঢ়াব। আমি সৰুৰে পৰাই চিনেমাবোৰত দেখি আহিছোঁ ফাৰ্ষ্ট নাইট, মানে যাক সুহাগ ৰাত বুলি কয়, অসমীয়াত যাক কয় ফুলশয্যা। কেলেই বাৰু ফুল দিয়ে? বিচনাখনত, মানে যিখন বিচনাত নতুনকৈ বিয়া হোৱা দৰা কইনাই শুৱে, সেই বিচনাখনত ফুল কেলেই দিয়ে? কেলেই দিয়ে জানে? সেই সুগন্ধিয়ে ইজনৰ আৰু সিজনৰ মাজত যৌন আকৰ্ষণৰ সৃষ্টি কৰে। সেইকাৰণে দিয়া হয় গোলাপ ফুল। সেই যে ফুলবোৰ ধুনীয়াকৈ বিচনাত সজাই থয়, দেন মালা ওলোমাই থয় ফুলৰ, সেয়া কেৱল দেখাৰ কাৰণে নহয়, ধুনীয়া দেখাবলৈ নহয়, সেয়া আচলতে আমাৰ ফ্ৰেগ্ৰেন্সৰ কাৰণে। কাৰণ যেতিয়া ৰুমৰ ভিতৰত ধুনীয়া ফ্ৰেগ্ৰেন্স আহিব, ধুনীয়া গোন্ধাব, সেই যিটো মোমেণ্ট, সেই ধুনীয়া সুগন্ধিৰ কাৰণে ইজনে সিজনৰ প্ৰতি ছেক্সুৱেলি এট্ৰেক্ট হ'ব। সেইকাৰণে ব্যৱহাৰ কৰা হয়। তেন্তে বুজিলে এতিয়া পাৰফিউম, বডি মিষ্ট, ডিঅ' নাইবা মাস্কৰ এটা কিমান ইম্পৰ্টেণ্ট ইউজ আছে। চাফ চিকুণতা খুবেই জৰুৰী, গাটো সদায় ধুবই লাগে, কিন্তু ইয়াৰ বাহিৰেও আপোনালোকে গাৰ পৰা যাতে দুৰ্গন্ধ নোলায়, আৰু যদি দুৰ্গন্ধ ওলায় তাক নাইকিয়া কৰিবলৈ আপোনালোকে পাৰফিউম ব্যৱহাৰ কৰক। পাৰফিউম লগালে কেৱল আপুনি নহয়, আপোনাৰ ওচৰে পাজৰে থকা লোক, আপোনাৰ পাৰ্টনাৰ চবে সন্তুষ্টি পাব। গাৰ পৰা বেয়া গুণ ওলোৱা মানুহৰ ওচৰলৈ কোনেও যাব নিবিচাৰে। তেন্তে আজিলৈ আহিছোঁ, এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। ষ্টে হেপী এণ্ড ষ্টে হেল্ডি। লাভ ইউ অল।